এই যে টিক টিক কৰি সময়বোৰ পাৰ হৈ গৈ আছে, এই সময়বোৰ কিন্তু আপোনাৰ নিজৰ। যদিহে আপুনি মনৰ পৰা ভাবে যে কষ্ট আৰু ইচ্ছা কৰি এই সময়বোৰক আপুনি সোণৰ দৰে সজাই তুলিব, তেনেহ'লে ধুনীয়াকৈ সোণৰ দৰে সজাই তুলিব পাৰিব। কিন্তু যদিহে বিচাৰে যে এই সময়বোৰক আপুনি ভুল ব্যক্তি এজনৰ লগত বা ভুল মানুহৰ লগত কটাই নষ্ট কৰিবলৈ, তেনেহ'লে কিন্তু সেই ধুনীয়া সময়খিনি নষ্টও হৈ যাব। আৰু সেয়া আপোনাৰ একান্ত ব্যক্তিগত কথা হ'ব। আৰু আজি হৈছে মাঘ মাহৰ 1 তাৰিখ। যোৱা 2টা দিন মানে উৰুকাৰ দিনটো আৰু মাঘ বিহুৰ দিনটো আশা কৰিছোঁ আপোনালোকৰ ভালে কুশলে গ'ল। আৰু এইবাৰনো আমি মাঘ বিহুত কি কৰিলোঁ, মানে যিহেতু এবাৰ বিহু বুলি আমি মা ঘৰলৈ গৈছিলোঁ, সেইকাৰণে মা ঘৰতনো বিহু বুলি কি কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ব'লকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। ভোগৰ বিহু ভোগালী, মানে ভোগালী বিহুত ভোজটোৱে মেইন আৰু সেইকাৰণে ঘৰ গৈ পোৱাৰ পাছতে এয়া পুখুৰীৰে মাছ ৰেডি কৰিছোঁ। লগতে এইফালে মায়ে মই দুইজনীয়ে মানে পাচলিৰ বাৰীত সোমাইছোঁ, মানে ৰাতিলৈ কি খাম সেই পাচলি যোগাৰ কৰি আছোঁ। আৰু এই সম্পূৰ্ণ ভিডিঅ'টোত মই ভইচ অভাৰে কৰিব লাগিব, কাৰণ বেকগ্ৰাউণ্ডত মানে পুৰা মিউজিক গান বাজি আছিলে আৰু গানবিলাক চব উঠি গৈছে। আৰু গানবিলাকতো জানেই আপোনালোকে, এনেকৈ ডাইৰেক্ট দিব নোৱাৰোঁ, কপিৰাইট আহি যাব। সেইকাৰণে মই সম্পূৰ্ণ ভিডিঅ'টোত অকল ভইচ অভাৰে কৰিম বুলি ভাবিছোঁ। আৰু এইবাৰৰ মাঘ বিহু আমি মাঘ বিহুত মা ঘৰলৈ গৈছিলোঁ, আৰু মা ঘৰৰ 3জন, মানে মা, দাদা আৰু দেউতা, আৰু লগতে মই আৰু মানুহজন, আমি 5টাই অনুষ্টুপীয়াকৈ ঘৰতে খানাটো খালোঁ। কাৰণ ঠাণ্ডাও পৰিছে, সেইকাৰণে বাহিৰলৈ মানে বাকী সকলৰ লগত খাবলৈ বুলি ওলাই যোৱা নাই আৰু ঘৰতে এইবাৰ অকণমান এনজয় কৰিলোঁ। আৰু সেয়া সম্পূৰ্ণ অলপকৈ দৃশ্যসমূহ মই কেপচাৰ কৰি ৰাখিছোঁ কেমেৰাত, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ৰুমৰ পৰা ঘৰলৈ গৈ ভাল লগাৰ আৰু এটা কাৰণ হৈছে এই পাচলিবিলাক, মানে এইফালে দেখিছে নহয় কণ বিলাহী ফুলি আছে, লাগিব আৰু কেইদিনমানৰ পিছত। মানে পাচলিবিলাক ইমান ধুনীয়াকৈ হৈ থাকে, দেখিলেই মানে খাওঁ নিচিনা লাগে। আৰু ৰাতিৰ ভোজলৈ এয়া আমি গোটাইছোঁ ফুলকবি, বিলাহী, ঘৰৰে বিলাহী, আৰু এয়া হৈছে সৰু আলুবিলাক মানে অকণমান এনেকৈ ফাপৰে ধৰিছে, এইটো কি কুমটি খোৱা বুলি কয় নেকি, বাৰু একো নাই। লগতে এইখিনি মায়ে ধুবলৈ লৈছে বৰা চাউল, কাৰণ ৰাতিপুৱা যিহেতু চুঙা চাউল খাম, সেইকাৰণে ৰাতিয়ে তিয়াই থ'ব লাগে যিহেতু চাউলখিনি। বাকী এইফালে দাদাই মানে মায়ে শিকাই দিছে, আৰু দাদাই কৰি আছে কি ঘৰবিলাক যে বান্ধিব লাগে মাঘ বিহুৰ সময়ত, এইটো এটা পৰম্পৰা যে ঘৰ, লগতে ভঁৰাল ঘৰ আৰু মানে বাৰীৰে কেইজোপামান মূল্যৱান গছসমূহ বান্ধি ৰাখিব লাগে। কাৰণ কি বুলি কয়, মানে বিহুৰ পিছদিনাখনি নহ'লে যদিহে এনেকৈ বান্ধি নাৰাখে, তেনেহ'লে বিহুৰ পিছদিনাখনি হেনো ঘৰ চৰ চববিলাক মানে গংগাত গা ধুবলৈ যায়। সেইকাৰণে এনেকৈ খেৰেদি বান্ধিব লাগে, আৰু বান্ধোতে মানে এভাকি মন্ত্ৰ কয় যে গংগাত গা ধুবলৈ নাযাবি, ঘৰতে থাকিবি, তেনেকৈ। ময়ো নাজানো বাৰু ভালকৈ। আৰু এয়া হৈছে মা ভাগৰ পিঠা পনা। মই এবাৰ বিহু বুলি একো বনোৱা নাই। এইফালে তেল পিঠা আৰু বগা পিঠাটো দিবলৈ থাকি গ'ল। আৰু সন্ধিয়া হোৱাৰ লগে লগে পূৰা আমি মানে ভোজ ভাতত লাগি গৈছোঁ, আৰু জুইতে বনাম যিহেতু, সেইকাৰণে এইফালে মই মাছ কেইপিচ ফ্ৰাই কৰিবৰ কাৰণে কেৰাহী পাতি লৈছোঁ। লগতে এইফালে কেৰাহীত অকণমান দি দিছোঁ নিমখ, যিহেতু নিমখ দি দিয়াৰ লগে লগে মাছ কেইপিচ ফুটি নাহে। বাকী মই মাছত কিন্তু হালধি সানি লোৱা নাই, আৰু মানে ডাইৰেক্ট বনাইছোঁ আৰু সোনকালে হ'ব লাগে মুঠতে। বাকী মাছৰ পিচ দেখি কাৰোবাৰ লোভ লাগিছে নেকি কমেণ্ট কৰি জনাব দেই। বাকী ঠাণ্ডা দিনৰ খানা বুলি ক'লে মানে ঠাণ্ডা দিনত জুইৰ কাষত বহি ভাত খোৱাৰ মজাই সুকীয়া। আৰু এইফালে মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল, বাকী মায়ে পাচলি কাটি ল'লে, মানে এইফালে ফ্ৰেঞ্চবিন ভাজি হ'ব, আৰু আনফালে কেৰাহীত বনাই আছে এয়া ফুলকবি, বিলাহী, আলু আৰু মাছৰ জোল। আৰু আমি খানাটো ভিতৰত বনাইছোঁ মায়ে মই, কিন্তু আমি খাম বাহিৰত। সেইকাৰণে মানুহজন আৰু দাদা আৰু দেউতাই মিলি এয়া বাহিৰত পূৰা ধুনীয়াকৈ জুই জ্বলাই থৈছে, মাছ পুৰি আছে, লগতে মাংসও পুৰিছে অকণমান। আৰু ধুনীয়াকৈ আমি ৰাতিৰ সাজটো খালোঁ, আৰু একদম ধুনীয়াকৈ চিম্পুলকৈ আৰু ঘৰৰ মানুহকেইটাই এইবাৰৰ মাঘ বিহুৰ ভোজটো খাই দিলোঁ। আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য, মানে বিহুৰ দিনাখনি ৰাতিপুৱাৰ দৃশ্য। ইমান বেছি কুঁৱলী আমাৰ ফালে এইবাৰ নাই পৰা, কিন্তু আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মানে এটা কথা মনত পৰে যে বিহুৰ দিনাখনি ৰাতিপুৱা ইমানেই বেছি কুঁৱলী পৰে, একদম চাৰিওফালে আন্ধাৰ নিচিনা হৈ থাকে, মানে মানুহৰ ঘৰবোৰ ভালকৈ দেখিয়ে নাপায়, একদম চবফালে কুঁৱলী পৰি থাকে। কিন্তু আমাৰ ফালে এইবাৰ ইমান বেছি কুঁৱলী পৰা নাই বিহুৰ দিনা। আৰু এইফালে আমাৰ ৰাতিপুৱাই দাদাই মেজি জ্বলালে। বাকী মেজি মানে বিহুৰ দিনাখনি জুই ডাঙৰ বুলি কয়, অগ্নি দেৱতাক যিহেতু সেৱা কৰা হয়। আৰু সেয়াই। বাকী এইফালে মায়ে ৰাতিপুৱাই শুই উঠিয়েই এইফালে কেৰাহীত গৰম কৰি আছে মিঠা আলু, কাঠ আলু, গৰিয়া আলু, সেই তেনেকৈ আলু যিহেতু খাব লাগে। আৰু এইফালে মই লৈ আহিলোঁ চাহ সকলোৰে কাৰণে, আৰু এইফালে পিঠা পনা লগতে গজাও আছে। আমি চাহকণ খাই লওঁ, তাৰপিছত পুনৰ আগৰ দৃশ্য দেখুৱাই আছোঁ।
আমি সৰুৰে পৰা এটা কথা শুনি আহিছোঁ যে মাঘ বিহুৰ দিনাখনি ৰাতিপুৱা যদিহে কাঠ আলু নাখায় সেই মানুহটো হেনো যদিহে পুনৰ জন্ম লয় তেনেহ'লে সেই মানুহটো গাহৰি হৈ হেনো জন্ম লয়। সেইকাৰণে বাকীবোৰ আলু নাখালেও মানে কাঠ আলুটো খামেই খাম, মানে গাহৰি হ'বলৈ মন নাই আৰু মই সম্পূৰ্ণ ভিডিঅ' তাত দেখাইছিলোঁৱেই যে চুঙা চাউল বনাইছিলোঁ বুলি। আৰু এইফালে এয়া আগদিনাখনি যিখিনি বৰা চাউল তিয়াই থৈছিলোঁ সেয়া এতিয়া চুঙাত ভৰাই আছোঁ, মানে চুঙা চাউলৰ কাৰণে। আৰু এইফালে মা দেউতা দুয়োজনে গুচাই আছে আমাৰ কাৰণে আলুবিলাকৰ বাকলি গুচাই আছে। আৰু এইফালে আমি চুঙা পুৰি আছোঁ, মানে ইমানেই বেছি কথা পাতিছোঁ, ইটো সিটো কৰিছোঁ, মানে চুঙাকেইটা অকণমান দেৰিয়ে গ'লগৈ আৰু। বাকী একো নাই বাৰু, আপোনালোকে বিহুৰ দিনাখনি এনেকৈ ৰাতিপুৱা আলু খায় নে নাখায় ক'বচোন। আৰু মাঘ বিহুৰ দিন দুটাত মানে কি কৰিলোঁ সেয়া এটা ভিডিঅ'ৰ জৰিয়তে কেপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। কিমানখিনি সফল হ'ব পাৰিলোঁ নাজানো বাৰু, যদিও ভালেই লাগিল। আৰু এয়া দেউতা গৈছিল নামঘৰলৈ, তাৰপাছতে নামঘৰৰ পৰা প্ৰসাদ আনিলে, যিহেতু আমাৰ ফালে মাঘ বিহুৰ দিনটোত নামঘৰলৈ যোৱা হয়। আৰু এইফালে মই নাৰিকল কেইপিচ বাছি বাছি খাইছোঁ। আৰু পিছে ভিডিঅ'টো কেনেকুৱা পালে জনাব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে নিশ্চয় লগ পাম। লগতে যদিহে পেজখনলৈ নতুনকৈ আহিছে তেনেহ'লে পেজটি ফ'ল' কৰি ৰাখিব। আৰু যদিহে ইউটিউবত ভিডিঅ'টি চাই আছে তেনেহ'লে ইউটিউবৰ চেনেলটিও ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।